নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 31 মাৰ্চ কাইলৈৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব কেইবাটাও নতুন নিয়ম নাজানিলে ভয়ংকৰ বিপদ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 550 টকা নহয় 3000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25000 টকা সোমাব যদি আপুনি 10000 টকাৰ চেক লাভ কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ ৰেচন কাৰ্ড থাকিলে আপুনি ৰেচনৰ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব চেনি দালি নিমখৰ লগতে লাভ কৰিব মিঠাতেল মুখ্যমন্ত্ৰীৰ ঘোষণা যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে চৰকাৰী কৰৰ টকা জমা কৰি দিয়া হ'ব আপোনালোকৰ বেংক একাউণ্টত আপুনি চৰকাৰী কৰৰ বাবে জিৰ' ৰেকিং কৰিছে নেকি যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হ'ব লগতে আপোনাৰ প্ৰভাৱ পৰিব পকেটত কেৱল এয়াই নহয় পেটিএমৰ পৰা আৰম্ভ কৰি গুগল পে ফোন পে লৈকে কেইবাটাও নতুন নিয়ম সলনি হ'ব আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ 26ৰ ৰণ্ডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ ৰাজ্যবাসীলৈ বিজেপিৰ 31টা বৃহৎ ক্ৰান্তি বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ টকা 1250 টকা নহয় 3000 টকালৈকে লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আপোনাৰ বেংক একাউণ্টত 9000 টকা আপুনি পাইছেনে যদি আপুনি 9000 টকা পাইছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল এয়াই নহয় চাহ শ্ৰমিকৰ বাবে বৃদ্ধি পাইছে মজুৰি চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা 5 বছৰত 2 লাখ যুৱক যুৱতী লাভ কৰিব চৰকাৰী চাকৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ফ্ৰী ৰেচন দালি চেনি নিমখৰ লগতে পাব মিঠাতেল যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া ৰেচন কাৰ্ডত এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব অসমক ভানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাদেও লাভ কৰিব 25000 টকা আত্মীয় গোটৰ প্ৰতিজন মহিলাই 10000 টকাৰ চেক পাইছেনে যদি 10000 টকাৰ চেক পাইছে 25000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাই 25000 টকা লাভ কৰিব 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী কৰ যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে ৱেইট কৰি আছে কেতিয়া চৰকাৰী কৰ টকা সোমাব সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব চৰকাৰ গঠন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও আঁচনিৰ টকা সোমাই দিব একাউণ্টত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি পৰিষ্কাৰ কৰা হ'ব কেৱল এয়াই নহয় মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ দিয়া হ'ব আপুনি মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ প্ৰাথমিককৰণৰ পৰা স্নাতকোত্তৰলৈকে শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা ব্যৱহাৰ কৰিবলৈ এই টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুমানৰ বেংক একাউণ্টত 2 লাখকৈ টকা লাভ কৰিছে আপুনি যদি প্ৰথম কিস্তি টকা পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11000কৈ টকা 6 জনগোষ্ঠীক জনজাতীয়কৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা 26ৰ ৰণ্ডংকা বজাই বিজেপিয়ে মুকলি কৰিছে সংকল্প পত্ৰ হয় বিজেপিয়ে 31টাকৈ বৃহৎ ঘোষণা কৰিছে আচলতে বিজেপিয়ে যিকেইটা ঘোষণা কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনি গুগল পে ফোন পে বা অনলাইন লেনদেন কৰে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নতুন নিয়ম কাইলৈ পুৱাৰ পৰা নতুন নিয়ম সলনি হ'ব 12 বজাৰ লগে লগে আপুনি চেক কৰক আপোনাৰ ফোন পে পেটিএম বা গুগল পে আহি গ'ল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক দুটা স্টেপত ভেৰিফিকেশ্যন হ'ব দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন এটা পাছৱৰ্ড OTP ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব এতিয়া আপুনি নতুন নিয়মেৰে অনলাইন পেমেণ্ট কৰিব লাগিব আগতে আপুনি পিনটো এণ্টাৰ কৰাৰ লগে লগে পেমেণ্ট হৈ গৈছিল এতিয়া কিন্তু আপুনি পাছৱৰ্ড লগতে দিব লাগিব OTP ফিংগাৰপ্ৰিণ্ট আৰু ফেচ IDৰ ব্যৱহাৰ আৰু অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক 1 এপ্ৰিলৰ পাছত 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব গুগল পে ফোন পে বা অনলাইন লেনদেন কৰা সকলে জৰুৰী খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলে বেছিকৈ শ্বেয়াৰ কৰক আৰু কাইলৈৰ পৰা আপুনি গুগল পে আৰু ফোন পে ব্যৱহাৰ কৰাত সাৱধান হওক নতুন নিয়ম সলনি হৈছে আপুনি নাজানি কোনো ধৰণৰ ব্যৱহাৰ নকৰিব গুগল পে বা ফোন পে বা পেটিএম
তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বিজেপিলৈ যাকৈ নাও কিয় সেইটো মোৰ কথা কংগ্ৰেছে কিয় নিজৰ দলৰ নেতাক ৰাখিব পৰা নাই জন্মগতভাৱে কোনো কংগ্ৰেছী হৈ নাযায় সকলো মোৰ বাই যাকে মন যায় তাকে আমি আনিম বুলি মন্তব্য কৰিছে বিজেপিলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও পৃথক মন্তব্য কৰিছে হিমন্তৰ হাতত কি যাদু আছে কংগ্ৰেছত যে ৰাখিব নোৱাৰে কংগ্ৰেছক তীব্ৰ কটক কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহা বিস্ফোৰণ বিজেপিলৈ যাকে নাওনো কিয় সেইটো মোৰ কথা বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ষ্টাৰবাক্সৰ কফি খাই চলে জুবেনৰ নামত ৰাজনীতি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে পুনৰ হিমন্ত বিশ্ব শৰ্মাই চলাইছে কেইবাটাও বৃহৎ মন্তব্য ষ্টাৰবাক্সৰ কফি খাই চলে জুবেনৰ নামত ৰাজনীতি জুবিনৰ ইছ্যুত ৰাজনীতিত বেছিকৈ আনিবলৈ আলোচনা হৈছিল কেৱল এয়াই নহয় কংগ্ৰেছৰ ইনক্লুচিভ মাইণ্ডৰ বৈঠকত সকলো তথ্য আছে মুখ্যমন্ত্ৰী হলে ইনক্লুজিভ মাইণ্ডৰ আটাইকেইটাকে গ্ৰেপ্তাৰ কৰি জুবিনক শান্তিত আৰু নীৰৱে থাকিবলৈ দিয়ক বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে পলিটিক্স কৰি আছে জুবিনক লৈ জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ ৰাজনীতি সন্দৰ্ভত কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় জুবিনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে ৰাইজে কি ক'ব ৰাইজৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এপ্ৰিল মাহতে ন্যায় পাব জুবিন গাৰ্গে পুনৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে এই মাহতে জুবিন গাৰ্গক ন্যায়ক লৈ ভাল খবৰ আহিব জুবিনৰ ন্যায়ক লৈ ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায়ৰ বাবে 3 মাহ নালাগে বুলি মন্তব্য কৰিছে কংগ্ৰেছে মন্তব্য কৰিছিল 100 দিন লাগিব জুবিনৰ ন্যায়ৰ বাবে আৰু পুনৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মন্তব্য কৰিছে 100 দিন নালাগে জুবিনৰ ন্যায়ৰ বাবে মাত্ৰ এমাহ লাগিব এই মাহতে পাব এটা ভাল খবৰ কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে জুবিনৰ নাম ব্যৱহাৰ কৰি অক্ষমনীয় অপৰাধ কৰিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুবিনক লৈ জঘন্যতম ৰাজনীতি কৰিছে কংগ্ৰেছে মই জুবিনক লৈ ৰাজনীতি কৰিব বিচৰা নাই জুবিনক শান্তিত থাকিবলৈ দিয়ক জুবিনে নিজেই কৈছিল পলিটিক্স নকৰিবা বন্ধু মই গৌৰৱ গগৈ ৰখিবলৈ কৈছোঁ জুবিনক লৈ পলিটিক্স নকৰিবা জুবিনক যদি ভাল পায় তেতিয়া জুবিন ক্ষেত্ৰলৈকে প্ৰেছক কিয় খবৰ দিয়ে আৰু কংগ্ৰেছে জুবিনৰ কেষ্টৰ বাবে বিনা খৰচত ভাল অধিবক্তা নিয়োগ কৰক এপ্ৰিল মাহতে ন্যায় পাব জুবিন গাৰ্গে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে এপ্ৰিল মাহতে জুবিন গাৰ্গে ন্যায় পাবনে জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পাকিস্তানত সম্পত্তি আছে গৌৰৱ গগৈৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ লণ্ডনত সম্পত্তি আছে গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীৰ চকীত বহি মই স্পষ্টকৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছোঁ যদি সাহস আছে পত্নী এলিজাবেথৰ বেংকৰ লেনদেন 4জন সাংবাদিকক দেখুৱাওক গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ নতুন নতুন তথ্য আহি আছে নিৰ্বাচনৰ পিছত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ নতুন তথ্য ফাদিল কৰি গৌৰৱৰ বিৰুদ্ধে বহু ভয়ংকৰ অভিযোগ আছে গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙিম পুনৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে বাংলাদেশী মিয়াৰ কঁকাল আমি ভাঙি দিম লাভ জেহাদ লেণ্ড জেহাদৰ বিৰুদ্ধে ভয়ংকৰ একশ্যন লোৱা হ'ব অসমত অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ কৰা হ'ব 1 ইঞ্চি মাটিও আমি বাংলাদেশী মিয়াৰ পৰা উচ্ছেদ কৰিম চৰকাৰ গঠনৰ পিছতে পুনৰ চলিব বুলডোজাৰ একশ্যন আমি বাংলাদেশী খেদিমেই অসম আৰু অসমীয়াৰ পৰিচয় ৰক্ষা কৰা আমাৰ সংকল্প চৰকাৰ গঠন হোৱাৰ পিছতে অসমত বলবৎ হ'ব UCC সংকল্প পত্ৰ মুকলি কৰি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙিম এনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এটা ভুল কৰিলে প্ৰাৰ্থিত্ব বাতিল হ'ব প্ৰাৰ্থীৰ এটা ভুল কৰিলে নিৰ্বাচনৰ পৰা বঞ্চিত হ'ব প্ৰাৰ্থী অসমৰ নিৰ্বাচনক লৈ কঠোৰ নিৰ্বাচন আয়োগ নিৰ্বাচনী ব্যয় 40 লাখৰ অতিক্ৰম কৰিলে বিপদ নিশ্চিত 40 লাখ টকাৰ অতিক্ৰম কৰিলে বাতিল হ'ব মনোনয়ন কোনেও নিৰ্ধাৰিত ব্যয়তকৈ বেছি ব্যয় কৰিব নোৱাৰিব প্ৰাৰ্থীৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰতি কাৰা নজৰ আয়োগৰ
কেৱল এয়াই নহয়, হাই প্ৰফাইল প্ৰাৰ্থীৰ ক্ষেত্ৰতো একেই নিয়ম হ'ব প্ৰযোজ্য। হাই প্ৰফাইল নেতাৰ বাবু কেইবাটাও নতুন নিয়ম বান্ধি দিয়া হৈছে। কাৰা নজৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ। কেৱল এয়াই নহয়, ডিজিটেল প্ৰচাৰৰ ব্যয় নিৰ্বাচনী ব্যয়ৰ ভিতৰত ধৰা হ'ব আৰু অনলাইন বিজ্ঞাপন কেৱল এয়াই নহয়, স্পনচাৰ কণ্টেণ্ট ধৰা হ'ব নিৰ্বাচনী ব্যয় হিচাপে। ফেচবুক ইনষ্টাগ্ৰামত কঠোৰ নিৰীক্ষণ নিৰ্বাচন আয়োগৰ। নিয়মিতভাৱে পৰ্যবেক্ষণ কৰা হৈছে প্ৰাৰ্থীৰ একাউণ্ট আৰু এই ভুল কৰিলে প্ৰাৰ্থীৰ বাতিল হ'ব প্ৰাৰ্থী। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পূৰ্বে ৰিজাল্ট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনে কিমানখন আসন পাব 26 ৰাউণ্ডত। বিজেপি মিত্ৰজোঁটে লাভ কৰিব 90খনতকৈ অধিক আসন, কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন, AIUDFে লাভ কৰিব 5ৰ পৰা 6খন আসন, ৰাইজৰ দলে পাব 1খন পাব আৰু অজাপে পাব 0। উজনি অসমত খতম হৈ যাব কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ। বাংলাদেশী মিয়াও কংগ্ৰেছক ভোট দিব ভয় খায়। নিৰ্বাচনৰ পূৰ্বে ৰিজাল্ট দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।